বন্ধুসকল এইজোপা হৈছে ওলকচু। এয়া চাওক, আজিকালি ওলকচু কিন্তু প্ৰায় লুকাই গৈছে বুলি ক'ব পাৰি। তথাপি বহুতে ঘৰত এজোপা দুজোপা লগাই থয়। আহকচোন আজি জানো আমি এই ওলকচুৰ উপকাৰিতাৰ বিষয়ে। এই ওলকচু পাচন তন্ত্ৰৰ কাৰণে বহুত উপযোগী। ইয়াৰ খাদ্য আহে পাচন সহায় কৰে আৰু কোষ্ঠকাঠিন্য প্ৰতিৰোধ কৰাত সহায় কৰিব পাৰে। পুষ্টিকৰ পদাৰ্থৰ সমৃদ্ধ হয় ই পটাছিয়াম, ভিটামিন বি, ভিটামিন চি আদিকে ধৰি প্ৰয়োজনীয় পুষ্টিকৰ উপাদানৰ প্ৰদান কৰে আৰু ওজন ব্যৱস্থাপনাত ই সহায় কৰে। ইয়াৰ আহাৰ পৰিমাণে পূৰ্ণতাৰ অনুভৱত অৰিহণা যোগাব পাৰে, যিয়ে ওজন ব্যৱস্থাপনাত সহায় কৰিব পাৰে। আয়ুৰ্বেদ সিদ্ধান্ত আৰু ইউনানীকে ধৰি ভাৰতীয় পৰম্পৰাগত চিকিৎসা পদ্ধতিৰ অবিচ্ছেদ্য অংগ হ'ল এই ওলকচু। ইয়াক ইংলিছত এলিফেণ্ট ফুড বুলি জনা যায়। ই শৰীৰত উচ্চ বা তাপৰ সৃষ্টি কৰে আৰু হজম শক্তি বৃদ্ধি কৰে। অৰ্শ, পেটৰ বিষ আৰু তেজৰ বিকাৰৰ চিকিৎসাৰ বাবে এক উৎকৃষ্ট ঔষধ হিচাপে ব্যৱহাৰ কৰা হয়। এই ওলকচু তেতেলিয়াই ঘিউৰ লগত মিহলাই যিসকলৰ গাঁঠি ফুলে, সেই গাঁঠি ফুলা বাত বিষৰ ক্ষেত্ৰত লগালে বিষৰ পৰা তৎক্ষণাত উপশম পোৱা যায়। এই ওলকচু নিয়মীয়া সেৱন কৰিলে কলেষ্ট্ৰলৰ মাত্ৰা হ্ৰাস পায়। ইয়াৰ কাৰণ হ'ল ওমেগা-3 ফেটি এচিডৰ উপস্থিতি, আৰু এয়াই ভাল কলেষ্ট্ৰলৰ মাত্ৰা বৃদ্ধি কৰে আৰু বেয়া কলেষ্ট্ৰল হ্ৰাস কৰে। যিহেতু ইয়াত চৰ্বিৰ পৰিমাণ অতি কম, গতিকে ইয়াক হৃদৰোগীয়ে নিয়মিতভাৱে সেৱন কৰিব পাৰে। সেয়েহে হৃদৰোগত ভুগি থকাসকলে এই ওলকচু খাবলৈ চেষ্টা কৰিব লাগে। এই ওলকচু ভিটামিন চি সমৃদ্ধ, যিয়ে ছালৰ কাৰণে বহুত প্ৰয়োজনীয়। ছালখনক ভিতৰৰ পৰা প্ৰাকৃতিক জিলিকনি প্ৰদান কৰে। ইয়াত ওমেগা-3 ফেটি এচিড, জিংক, চেলেনিয়াম, মেগনেছিয়াম, ফছফৰাছ আদি গুণযুক্ত শক্তিশালী স্থানে মগজুৰ কাৰ্যকলাপ, স্মৃতিশক্তি, মনোযোগ আৰু একাগ্ৰতা উন্নত কৰে। যদি আপুনি হতাশ, উদ্বেগৰ সৈতে যুঁজি আছে আৰু লগতে স্নায়ু অৱক্ষয় বিকাৰৰ প্ৰতিৰোধৰ বাবেও ইয়াক আপোনাৰ নিয়মীয়া খাদ্য পৰিকল্পনাৰ অংশ হিচাপে ল'ব পাৰে। ই কেঞ্চাৰৰ ৰোগ প্ৰতিৰোধ কৰাতো সহায় কৰে। ই বাৰ্ধক্য প্ৰক্ৰিয়াক লেহেমীয়া কৰাত ফলপ্ৰসূ বুলি কোৱা হয়। ইয়াৰ উপৰিও হৃদৰোগৰ, কেঞ্চাৰ, ষ্ট্ৰোকৰ আশংকা আঁতৰাই ৰখাত ই সহায় কৰে। এই ওলকচুৰ আন এটা গুৰুত্বপূৰ্ণ উপাদান হ'ল ভিটামিন চিয়ে বয়স বৃদ্ধিৰ প্ৰক্ৰিয়াটো লেহেমীয়া কৰাত সহায় কৰে। ই মানুহৰ ছালখন দাগমুক্ত আৰু বলিৰেখামুক্ত কৰি বাৰ্ধক্যৰ প্ৰক্ৰিয়াটো লেহেমীয়া কৰে। ই কেৱল শৰীৰৰ পৰা বিষাক্ত পদাৰ্থ আৰু ৰোগ সৃষ্টিকাৰী বীজাণুৰ পৰিষ্কাৰ কৰাই নহয়, ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিৰ বাবে ভাল বেক্টেৰিয়াও গঢ়ি তোলে। এণ্টিবেক্টেৰিয়েল এজেণ্ট থকা বুলিও কোৱা হয়, যিয়ে সংক্ৰমণৰ পৰা আঁতৰি ৰখাত সহায় কৰে। ইয়াৰ উপৰিও ই বিস্তৃত চাইটটক্সিক আৰু ইমিউন মডুলেটৰী কাৰ্যকলাপ দেখুৱায়। ই উচ্চ ৰক্তচাপ হ্ৰাস কৰাত সহায় কৰে আৰু লগতে ধমনী আৰু হীৰাৰ মাজেৰে তেজৰ মনীষ প্ৰবাহ সহজ কৰে। ই মানসিক চাপ হ্ৰাস কৰে আৰু ইয়াৰ যিদৰে বহুতো গুণাগুণ আছে, সেইদৰে ইয়াৰ ছাইড এফেক্টও কিছুমান আছে। সেয়েহে হাঁপানি, ব্ৰংকাইটিছ, চাইনাইজৰ সংক্ৰমণত ভুগি থকা লোকসকলে এই ওলকচু খাব নালাগে। আৰু শাকবিধো প্ৰকৃততে যথেষ্ট পৰিমাণে খজুৱতিও হ'ব পাৰে, আৰু যিসকলৰ খজুৱতি থাকে সেইসকলৰ মুখ আৰু ডিঙি খজুৱতি অনুভৱ কৰিব পাৰে। বন্ধুসকল, আজিলৈ ভিডিঅ'টো ইমানেই। যদিহে আপোনালোকৰ ভাল লাগিল তেন্তে শ্বেয়াৰ কৰি দিয়ে যেন। ধন্যবাদ।